হেল্ল' ষ্টুডেণ্টছ ভেৰি গুড ইভিনিং আমি যিহেতু কমেণ্ট ছেকশ্যনো চেক কৰোঁ আৰু কমেণ্ট ছেকশ্যনত আমি এটা কথা দেখিলোঁ যে তোমালোকৰ বহু সংখ্যকে আমাক এটা কথা জানিবলৈ দিছা যে এক্সাৰচাইজ 7.1 আৰু 7.2 তোমালোকক লাগে বা প্ৰয়োজন হৈছে গতিকে আমিও চিন্তা কৰিলোঁ ইয়াৰ পৰা এটা লেকচাৰ দিয়া হওক আৰু তোমালোকক ভাল ধৰণে বুজাই দিওঁ লগতে আমি আন এটা কথাও চিন্তা কৰিছোঁ যে তোমালোকে এতিয়া যদি এই লেকচাৰটো চোৱা যদি তুমি বিগিনাৰ লেভেলত আছা তেতিয়াহ'লে তোমাৰ কাৰণে বেনিফিচিয়েল হ'বনে সাংঘাতিক ধৰণে তুমি এইটো তোমাৰ কাৰণে বেনিফিচিয়েল হ'ব লগতে তুমি কমপ্লিট কৰি যাব পাৰিবা আৰু পৰীক্ষাত ইয়াৰ আটাইবিলাক নম্বৰ ল'ব পাৰিবা বুজিলা গতিকে তুমি পেন পেপাৰ লগত সাজু কৰি লোৱা আৰু লগতে বুকখন লৈ লোৱা আন এটা কথা কৈ থওঁ যে এই ভিডিঅ' লেকচাৰটো আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ কাৰণে সুবিধাদায়ক হ'ব আমি ইয়াতে টাৰ্মখিনি ইংলিছত লিখিছোঁ যদিও মই আছামিজত ধুনীয়াকৈ বুজাই যাম অলপো প্ৰব্লেম হ'বলৈ নিদিওঁ চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া চোৱা আমি এক্সাৰচাইজ 7.1টো ডিছকাছ কৰিম আৰু এক্সাৰচাইজ 7.1ৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ ফৰ্মুলা জানিব লাগিব আৰু সেই ফৰ্মুলাটো যদি জানা তেতিয়াহ'লে তুমি কমপ্লিট এক্সাৰচাইজ 7.1টো উৰুৱাই পঠিয়াব পাৰিবা ৰেডি অ'কে এতিয়া আমি ইয়াতে লিখিছোঁ ডিষ্টেঞ্চ ফৰ্মুলা ইয়াক যদি আমি অসমীয়াত কওঁ দূৰত্ব সূত্ৰ এতিয়া দূৰত্ব সূত্ৰ বা ডিষ্টেঞ্চ ফৰ্মুলাটো কি ইয়াক কেনেকৈ এপ্লাই কৰিম আমি সেইটো জানিবৰ কাৰণে আমি এখন কোঅৰ্ডিনেট প্লেন ল'ব লাগিব আৰু কোঅৰ্ডিনেট প্লেনটোত আমি দুটা পইণ্ট ল'ম পইণ্ট এ আৰু পইণ্ট বি ঠিক আছে এটা কথা মনত ৰাখিবা যেতিয়া আমি কোঅৰ্ডিনেট প্লেনটো এটা পইণ্ট লিখিম নহয় যেনেকৈ আমি যদি এ পইণ্টটোৰ কথা কওঁ সেই এটা পইণ্ট পাবৰ কাৰণে আমাক দুটা কোঅৰ্ডিনেট লাগে বা দুটা স্থানাংক লাগে তোমালোকে ক্লাছ 9ত পাইছাই তথাপিতো মই এবাৰ দেখাই লওঁ কি থাকিব এটা এক্স থাকিব এটা ৱাই থাকিব সদায় মনত ৰাখিবা এক্সটো কিন্তু প্ৰথমে বহিব তাৰ পাছতহে ৱাইটো বহিব ঠিক তেনেকৈ বিৰ কাৰণেও আমাৰ ওচৰত দুটা কোঅৰ্ডিনেট থাকিব লাগিব বা দুটা স্থানাংক থাকিব লাগিব কি এক্স আৰু ৱাই আকৌ চাবা এক্সটো সদায় প্ৰথমতে বহিব তাৰ পাছতহে ৱাইটো বহিব এতিয়া এইটো কনফিউজ হ'ব নালাগে কিয় আমি x1 y1 বা x2 y2 লৈছোঁ একদম চিম্পুল কথা যদি আমি চোৱা ইয়াত যদি এক্স ৱাই লিখোঁ আৰু ইয়াতো যদি এক্স ৱাই লিখি দিওঁ কোনটো কাৰ ভেলু আমি ধৰিব নোৱাৰিম সেইকাৰণে আমি কেনেকৈ লিখিব লাগিব x1 y1 x2 y2 যদি আমি চি পইণ্টটো লিখোঁ ইয়াতে তেতিয়াহ'লে আমি x3 y3 তেনেকৈ লিখিম এতিয়া এই যে দুটা পইণ্ট আমি লিখিলোঁ ইয়াতে সিহঁতৰ মাজৰ যিটো দূৰত্ব বা ডিষ্টেঞ্চ দেখিছা সেইটো উলিয়াবৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ ফৰ্মুলা এপ্লাই কৰিম আৰু সেই ফৰ্মুলাটোকে কোৱা হয় ডিষ্টেঞ্চ ফৰ্মুলা বা দূৰত্ব সূত্ৰ ক্লিয়াৰ এতিয়া আমি ডাইৰেক্ট সেই ফৰ্মুলাটোৰ বিষয়ে ডিছকাছ কৰিম আৰু ফৰ্মুলাটো তোমালোকে ভাল ধৰণে মনত ৰাখি থবা তেতিয়া তোমালোকে পৰীক্ষাত এক্সাৰচাইজত থকা কুৱেশ্যনখিনি বুলিয়েই নহয় তোমালোকে OMRটো ইয়াৰ কুৱেশ্যন দেখিবলৈ পাবা তোমালোকে ধুনীয়াকৈ ছল্ভ কৰিব পাৰিবা ফৰ্মুলাটো তোমালোকে লিখি ল'ব পাৰা কপিত বা তোমালোকে স্ক্ৰীনশ্বট ল'লেও হ'ব বিশেষ তেনেকুৱা টাইমো নাই স্ক্ৰীনশ্বট লৈ পঢ়ি থাকিবলৈ ইয়াতে বুজিয়ে যোৱা ধুনীয়াকৈ ঠিক আছে তথাপিতো ফৰ্মুলাটো কিন্তু নোট কৰি ৰাখিবা অনলি এটাই ফৰ্মুলা আছে এক্সাৰচাইজ 7.1 একদম উৰুৱাই পঠিয়াব পাৰিবা এতিয়া আমি অলপ ফৰ্মুলাটোৰ বিষয়ে ডিছকাছ কৰি লওঁ চাই লোৱা এতিয়া এ বি ডিষ্টেঞ্চৰ কাৰণে তোমালোকে এনেকৈ লিখিব লাগিব ডিষ্টেঞ্চ অফ এ বি ইকুৱেল টু স্কুৱাৰ ৰুট দিব লাগিব নাপাহৰিবা আৰু কেনেকৈ লিখিছোঁ চাই লোৱা x2 মাইনাছ x1 প্ৰথমতে আমি কি লিখিছোঁ x2 মাইনাছ কি কৰিছোঁ x1 দেখিছা এই ফিগাৰটো মনত ৰাখিবা কেনেকৈ লিখা হৈছে x1 মাইনাছ x2 নকৰিবা x2 মাইনাছ x1 আৰু স্কুৱাৰ এইটো স্কুৱাৰটো দিব নাপাহৰিবা হোল স্কুৱাৰটো তাৰপিছত প্লাছ কৰিবা কি থাকিব আকৌ ৱাইটোতো প্ৰথমে বহিব মাইনাছ কৰিবা কি y1 আৰু হোল স্কুৱাৰ দিব নাপাহৰিবা একদম ধুনীয়াকৈ মনত ৰাখিলোঁ আমি বুজাই যাম কথাখিনি যেতিয়া আমি চামখিনি কৰিম আৰু এপ্লাই কৰি দেখাই দিছোঁ আমি একদম ডাইৰেক্ট কথা পাতিছোঁ পৰীক্ষাৰ কাৰণে ইয়াতে বেছি ডেপথত এতিয়া জানিবৰ কাৰণে সময় নাই ঠিক আছে মই এনেকুৱা ধৰণে তোমালোকক এই ভিডিঅ' লেকচাৰটো ৰেডি কৰি দিছোঁ যাতে তোমালোকে ভাল ধৰণে মন দি মানে ধৰিব পৰা কথাখিনি আদাৰৱাইজ ইমান যদি দীঘল কৰি দিওঁ যি কথা বুজাই দিওঁ তেতিয়াহ'লে প্ৰব্লেম আহি যাব এতিয়া চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈ লওঁ তোমালোকে বুকত চাব পাৰিবা তাত লিখা আছে যে 2, 3 আৰু 4, 1 এই দুটা আমাৰ পইণ্ট মানে এ আৰু বি আমি লিখি লৈছোঁ পইণ্ট এ আৰু পইণ্ট বি যেনেকৈ আমি এতিয়া ডিষ্টেঞ্চটো উলিয়াইছিলোঁ ডিষ্টেঞ্চ ফৰ্মুলাটো এপ্লাই কৰি ঠিক তেনেকৈ আমি ইয়াতে ফৰ্মুলাটো এপ্লাই কৰি দিব লাগিব ঠিক আছে চ' তোমালোকে চাই লোৱা এতিয়াহ'লে ইয়াত x1 কি আহিব x1 2 আহিব তাৰপিছত আমাৰ y1 3 থাকিব আকৌ যদি আমি চাওঁ বিৰ কাৰণে কি থাকিব x2 আৰু 4 অ'কে x2 4 আহিব y2 1 আহিব বুজি পাইছা আমি কেনেকৈ পাইছোঁ আমি প্ৰথমতে এই ভেলুখিনি আইডেণ্টিফাই কৰি ল'ব লাগিব এনেকৈ লিখি ল'ব লাগিব x1ৰ কাৰণে 2 আৰু y1ৰ কাৰণে 3 আকৌ বিৰ কাৰণে কি আহিব x2 থাকিব y2 থাকিব ছেকেণ্ড পইণ্টটোৰ কাৰণে চ' আমি সেইখিনি ধুনীয়াকৈ ইয়াত লিখি লৈছোঁ তোমালোকে ইয়াত বুলি লিখি ল'বা তেনেকৈ বা হিয়াৰ বুলি লিখি পইণ্টখিনি লিখি ল'বা এতিয়া আমি ডিষ্টেঞ্চ ফৰ্মুলাটো এপ্লাই কৰিম তোমালোকে অসমীয়াত লিখিব পৰা দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাটো লিখি লৈছোঁ ফৰ্মুলাটো তোমালোকে লিখি ল'বা যেতিয়া তোমালোকে আনচাৰ শ্বীটত ছল্ভ কৰিব যাবা তেতিয়াহ'লে ফৰ্মুলাটো তেনেকৈ লিখি ল'বা এতিয়া x2 ভেলুটো কি আছে 4 আছে 4 বহাই দিয়া মাইনাছ কৰিব লাগিব x1ৰ ভেলু 2 আছে চ' x1ৰ ভেলু 2 বহাই দিলোঁ আৰু ওপৰত যিটো স্কুৱাৰ আছে স্কুৱাৰটো দিব নাপাহৰিবা অলৰাইট চ' প্লাছ আছে প্লাছ দিব লাগিব y2 ভেলু বহাই দিয়া y2 ভেলু 1 আছে মাইনাছ আৰু
y1 ৰ ভ্যালু 3 আছে স্কয়াৰ দিব নাপাহৰিবা নেক্সট কাম আহি যাব 4 - 2 2 আহি গ'ল আৰু স্কয়াৰটো তেনেকৈ থাকিবই এতিয়া আমি ইয়াৰ ভ্যালুটো উলিয়াই দিওঁ 2 স্কয়াৰ ভ্যালু আহি গ'ল 4 আৰু -2 ক যদি স্কয়াৰ কৰা হয় কিমান আহিব 4 আহিব সো আমি যদি চাও এতিয়া স্কয়াৰ ৰুট অফ 8 আহিলে এটা স্কয়াৰ ৰুট অফ ভ্যালু ৰুট অফ 8 ৰ ভ্যালুটো আহি যাব 2 স্কয়াৰ ৰুট অফ 2 যদি তোমালোকে ইয়াৰ ভ্যালুটো আইডেন্টিফাই কৰিব নাজানিছা কেনেকৈ 2 স্কয়াৰ ৰুট অফ 2 আহিলে তেতিয়াহলে তোমালোকে ইয়াৰ অলপ বেসিক্স খিনি জানিব লাগিব আৰু যদি তোমালোকে OMR ত কোৱেশ্চনটো দেখা তেতিয়াহলে একেবাৰে সিম্পলেষ্ট ফৰ্মতে থাকিব 2 স্কয়াৰ ৰুট অফ 2 দেখিবা আৰু যদি তুমি উলিয়াব নাজানিছা একেবাৰে বিগিনাৰ লেভেলত আছে একেবাৰে উইক হৈ আছে তেতিয়াহলে তুমি স্কয়াৰ ৰুট অফ 8 লৈকে হলো উলিয়াই থৈ আহিবা কিন্তু এটো ভুল নকৰিবা ঠিক আছে মই এটো নাজানো এডখৰ উলিয়াব নাজানো হেতু ভাবি তোমালোকে যদি 8 হৈ আহা তেতিয়াহলে কিন্তু নম্বৰটো নাপাবা ঠিক আছে নকৰাকে নাথাকিবা মুঠতে কৰিবাই কোনো কাৰণত 8 নাহিবা এটো মনত ৰাখিবা আৰু মই যিখিনি ডাঙৰকে আছে মই এখিনি দেখাই যাম বাৰু ইয়াতে যিখিনি সিম্পলিফাই কৰিব কাৰণে প্ৰবলেম হ'ব তোমালোকৰ হেখিনি মই ইয়াতে ধুনিয়াকে দেখাই দিম ঠিক আছে সো এতিয়া এটো যেহেতু আমি ইয়াতে লিখিব লাগিব ইউনিটস বুলি লিখিবা বা তোমালোকে কেনেকৈ লিখিবা একক বুলি লিখিবা ঠিক আছে 2 স্কয়াৰ ৰুট অফ 2 একক এতিয়া আমি আন এটা কোৱেশ্চন চাও ইয়াৰে যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 1 or 2 তাত তোমালোকে দেখিছা হেখিনি আমি একে লিখি লৈছো ইয়াতো আমি একেটা কামে কৰিম x1 y1 আৰু x2 y2 ভ্যালুখিনি লিখি ললো এতিয়া আমি ডিসটেন্স ফৰ্মুলা এপ্লাই কৰি দিম ফৰ্মুলা লিখি ললো এতিয়া তোমালোকে ইয়াৰ ভ্যালুখিনি ধুনিয়াকে পুট কৰি দিয়া x2 ভ্যালু কি আছিল -1 তাৰপিছত এই যেটো মাইনাস চিন আছে মাইনাস চিনটো দিব নাপাহৰিবা মাইনাস দিলা আকৌ x1 ভ্যালু কি আছে x1 ভ্যালু -5 আছে সো আমি -5 টো দিব লাগিব আমি ব্ৰেকেটৰ ভিতৰত দিছো দেখিছানে ওকে অলৰাইট সো নেক্সট আহি গল y2 ভ্যালু আমি পুট কৰিম 3 আহিলে -y1 ৰ ভ্যালু আহি যাব 7 ওকে হৈ গল এতিয়া আমি ইয়াৰ ভিতৰৰ ক্যালকুলেশনটো কৰি দিম -1 আৰু এটো মাইনাসে মাইনাসে প্লাস হৈ যাব +5 ওপৰত থাকিব 2 মানে স্কয়াৰ থাকিব প্লাস 3 - 7 কৰিলে কি হ'ব মাইনাস ওকে এটো পাতি লৈছো ওকে এটো বুজি পালা 4 স্কয়াৰ প্লাস -4 স্কয়াৰ এটা 4 স্কয়াৰ কৰিলে 16 আহিব আৰু -4 স্কয়াৰ কৰিলেও 16 আহিব তো 16 + 16 32 আৰু ইয়াক যদি আমি সিম্পলেষ্ট ফৰ্মত লিখি দিও তেতিয়া হলে 4 স্কয়াৰ ৰুট অফ 2 আহিব ওকে সো নেক্সট কোৱেশ্চন c নহয় 3 1 और 3 টো চাই লোৱা সো 1 और 3 টো আমি একেটাই ইয়াতে আমি লেটাৰত দেখিছো আমি তথাপিতো ভয় খাব নালাগে একে কাম কৰি গলে হৈ গল তোমালোকে জাস্ট ফৰ্মুলাটোৰ ওপৰত ফোকাস কৰিবা ফৰ্মুলাতে ভ্যালুখিনি পুট কৰি দিয়া x2 ভ্যালু আহি গল -a আৰু মাইনাস চিন দিবা তাৰ পিছত x1 ৰ ভ্যালু লিখা x1 ৰ ভ্যালু a আছে a লিখিবা ওকে গুটেখিনি ভ্যালু আমি পুট কৰি লৈছো ফাৰ্স্ট ওকে এতিয়া আমি ইয়াৰ ভিতৰৰ ক্যালকুলেশনটো কৰি দিও -a আৰু -a কৰিলে কি আহিব -2a এটো সাকে বুজি পাইছা আৰু -b কৰিলে কি আহিব -2b আহিব সো এটো আমাৰ বহু সংখ্যক বিগিনাৰ লেভেলত থকা ষ্টুডেন্টে ভুল কৰিব পাৰে যে -a কেনেকৈ এটো -2a আহিলে বহুতে ভাবিব পাৰে যে +2a হ'ব নেকি -a হিহঁতৰ ক্যালকুলেশনটোহে প্লাস হ'ব কিন্তু সাইনটো মাইনাসে থাকিব ইয়াতো ঠিক একেটা কথাই হৈছে -a প্লাস হ'ব হয় আমি হেকাৰণে প্লাসে কৈছো 2b লিখিছো আৰু সাইনটো কিন্তু মাইনাস থাকিব ইয়াতে হেতু মনত ৰাখিবা এতিয়া -2a স্কয়াৰ কৰিলে কি আহি যাব 4a স্কয়াৰ আহিব -2 ক স্কয়াৰ কৰিলে প্লাস হৈ যাব 2 ক স্কয়াৰ কৰিলে 4 আহিব আৰু a ক স্কয়াৰ কৰিলে a স্কয়াৰ হৈ যাব ঠিক তেনেকৈ আমি সেকেন্ড টাৰ্মটো তেনেকৈ ভাঙি লৈছো এতিয়া 4 কমন লৈ দিলো a স্কয়াৰ + b স্কয়াৰ হৈ গল আৰু 4 টো যদি আমি স্কয়াৰ ৰুট উলিয়াও 2 আহিব a স্কয়াৰ + b স্কয়াৰ থাকিব আনসাৰটো এবাৰ আকৌ এবাৰ দেখাই দিছো কেনেকৈ আহিছে 2 সো 4 টোক যদি আমি 4 ৰ যদি স্কয়াৰ ৰুট উলিয়াও কি আহিব 2 আহিব হেকাৰণে আমি বাহিৰত লিখিলো 2 আৰু ভিতৰত a স্কয়াৰ + b স্কয়াৰটো তেনেকৈ থাকি যাব ঠিক আছে যদি তোমালোকে এনেকুৱা বিলাক কোৱেশ্চন OMR ত আহে তেতিয়া হলে তোমালোকে এই ফিগাৰটো যেটো একদম ফাইনাল ফিগাৰ লিখিছো হেতু দেখিবা আৰু যদি তোমালোকক জাস্ট এনেকৈ কৰিব আহে ডেসক্ৰিপটিভ পেপাৰখনত তেতিয়া হলে তোমালোকে যদি এই লাষ্টৰ পাৰ্টটো উলিয়াব নাজানা ইয়ালৈকে হলো উলিয়াই থৈ আহিবাই ঠিক আছে অলৰাইট এতিয়া আমি নেক্সট কোৱেশ্চনটো লও কোৱেশ্চন নম্বৰ 2 তোমালোকে আসামিজ মিডিয়ামৰ বুকখনত চাই লব পাৰিবা আমি ইংলিছত ইয়াত কোৱেশ্চনটো লৈছো আসামিজত তোমালোকে বুকখনত চাই লবা একেটা কথাই কৈছে আমি জাস্ট ইমান ডিসকাস কৰি থকা কথাই নাই একেটা ফৰ্মুলা এপ্লাই কৰিম একে ধৰণৰ কোৱেশ্চন ইয়াত 2 টাউনস বুলি কৈছে 2 টাউনস A and B বুলি কৈছে দুখন নগৰ আৰু ঠিক আছে এতিয়া হিহঁতৰ ডিসটেন্সটো উলিয়াব লাগে কথা একেটাই চিন্তা কৰিব নালাগে এতিয়া আমি A ৰ কাৰণে পইণ্টখিনি চাই লওঁ A কাৰণে 0 0 আৰু B কাৰণে 36 15 আছে ঠিক আছে তোমালোকে এনেকৈ লিখি লবা A 0 0 আৰু B
36 15 তাৰপিছত তোমালোকে ইয়াত বুলি লিখি x1 ৰ ভ্যালু কি কি আহিব 0 আৰু y1 ৰ ভ্যালু আহিব 0 এগেইন b কাৰণে যদি চাও x টো ভ্যালু 36 y টো ভ্যালু 15 এতিয়া আমি ডিসটেন্স ফৰ্মুলা এপ্লাই কৰি দিম হৈ গল কাম এতিয়া আমি ভ্যালুখিনি পুট কৰি দিও x টো ভ্যালু 36 আহিলে মাইনাস x1 ৰ ভ্যালু আহি গল 0 স্কয়াৰ দিব লাগিব দেন y টো ভ্যালু পুট কৰি দিয়া 15 মাইনাস y1 ৰ ভ্যালু 0 আহি যাব অলৰাইট সো 36 minus 0 that means এটো গম পালাই আৰু 36 বা 0 গলে 36 এ হ'ব সো 15 minus 0 15 স্কয়াৰ এটো আহি যাব 36 ৰ স্কয়াৰ কৰি আমি ভ্যালুটো পাতি দিছো 1296 plus 15 স্কয়াৰ কৰিলে 225 দুটা প্লাস কৰি দিও 1521 এতিয়া 1521 টো তোমালোকক মই দেখাই দিছো কেনেকৈ স্কয়াৰটো উলিয়াব লাগিব ঠিক আছে 1521 পাতিলো এতিয়া ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিয়ে কৰিব লাগিব বা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে আমি ইয়াক স্কয়াৰ ৰুটটো ভাঙিম তোমালোকে যদি অথনি যি দুটা কোৱেশ্চন আছিলে হেকিটা কথাও ইয়াতে বুজিব পাৰিবা যেনেকৈ আপুনি 8 আছিলে আমাৰ তোমালোকে 1521 ৰ জায়গাত 8 পাতি পিনি হে তেনেকুৱা নিচিনাকৈ কৰিব লাগিব তাৰ মানে কি ইয়াত আমি অনলি প্ৰাইম নাম্বাৰে ডিভাইড কৰিম বা মৌলিক সংখ্যাৰে ডিভাইড কৰিব লাগিব ইয়াকে সো আমি ইয়াক প্ৰথম ডিভাইড কৰিম 3 ৰে সো 3 ৰে যদি ডিভাইড কৰো প্ৰথমে আমি 5 টাইম দিলো দেন 0 ওকে 7 টাইম হৈ গল এটো আহিলে 3 ৰে ডিভাইড কৰিলে তোমালোকে 507 টাইম পাবা আকৌ আমি 507 ক 3 ৰে ডিভাইড কৰিব পাৰো 1 টাইম দিলা 6 আহি গল 9 আহি গল 169 আৰু 169 টো কাৰ এটো স্কয়াৰ নাম্বাৰ হয় সো 13 ৰ যদি স্কয়াৰ কৰি দিয়া হয় তেতিয়াহলে আমি 169 পাম 13 into 13 আহিলে 169 এতিয়া তাৰ মানে আমাৰ ভ্যালুটো কিমান আহিব 3 দুটা আছে 13 দুটা আছে লিখি লৈছো 3 দুটা 3 স্কয়াৰ আৰু 13 স্কয়াৰ তাৰ মানে স্কয়াৰ ৰুটটো বুজি যাব 3 into 13 আহিব যেতিয়া ইয়াত তোমালোকে স্কয়াৰ ৰুটৰ ভিতৰত স্কয়াৰ নাম্বাৰ পাই যাবা নহয় হে স্কয়াৰ ৰুটডাল আৰু হে স্কয়াৰ নাম্বাৰটো কাট খাই পিনি হি বাহিৰত আহি যাব মই তেনেকৈ সিম্পলকৈ কৈ দিছো আৰু ইনে আমি এটো কেতিয়া শিকো ক্লাস 8 তে শিকো সো সিম্পলকৈ কৈ কৈছো এতিয়া 3 আৰু 13 মাল্টিপ্লাই কৰি দিবা 39 হৈ যাব সো ডিসটেন্সটো তেলে কিমান আহিব দুইখন টাউনৰ মাজৰ ডিসটেন্সটো আহি যাব 39 কিলোমিটাৰ একদম ফাইনাল স্টেটমেন্টটো লিখি দিবা তোমালোকৰ আনসাৰ কমপ্লিট Question number 3 তোমালোকে দেখিছে আমাক তিনটা পইণ্ট দিছে আৰু হে তিনটা পইণ্ট কোলিনিয়াৰ হয় নে নহয় সুধিছে বা একেৰেখীয় হয় নে নহয় সুধিছে মই ইয়াৰ কাৰণে তোমালোকক আসলতে বেসিক শিকাব লাগিব এতিয়া কিন্তু আমাৰ যেহেতু পৰখিলে পৰীক্ষা গতিকে এটা বেসিক শিকাই নাথাকো মই ডাইৰেক্ট কোৱেশ্চনটো কথা ভাল ধৰণে ডিসকাস কৰো যাতে পৰীক্ষাত কৰিব পাৰা যদি আহে ঠিক আছে এতিয়া চাই লোৱা সো প্ৰথম আমাৰ ইয়াতে চাব লাগিব কেটা পইণ্ট দিছে তিনটা পইণ্ট দিছে এটা দুটা তিনটা সো আমি প্ৰথম A point আৰু A point ভিতৰত ডিসটেন্স উলিয়াম মানে আমি যেনেকৈ A আৰু B ভিতৰত ডিসটেন্স উলিয়াম তাৰপিছত BC উলিয়াম তাৰপিছত AC উলিয়াম চাই লোৱা ফাইনাল স্টেপটো মই কৈ দিম আমি ডিসটেন্স ফৰ্মুলা মতে ভ্যালুখিনি পুট কৰি লওঁ প্ৰথম ঠিক আছে y1 ৰ ভ্যালু আমাৰ ওচৰত আছে পুট কৰিলো হৈ গল এতিয়া AB ভ্যালু আহি গল আমাৰ হাতত 1 plus 4 minus 2 স্কয়াৰ কৰিলে 4 তাৰ মানে AB ভ্যালু স্কয়াৰ ৰুট অফ 5 আহিলে ঠিক তেনেকৈ আমি BC ভ্যালুটো উলিয়াব লাগিব BC ভ্যালু কাৰণে আমি ডিসটেন্স ফৰ্মুলা এপ্লাই কৰিব লাগিব আৰু মই দেখাই লৈছো কোনটো x1 y1 আৰু কোনটো x2 y2 ঠিক আছে এতিয়া সো আমি BC ডিসটেন্সটো উলিয়াম সো BC ডিসটেন্স আহি যাব 16 plus 196 তাৰ মানে 212 আৰু যদি ইয়াত যদি আমি ভাঙি দিও 2 স্কয়াৰ ৰুট অফ 53 আহিব BC এতিয়া AC ভ্যালু উলিয়াম ওকে তো AC ভ্যালুটো আমি একে ডিসটেন্স ফৰ্মুলা এপ্লাই কৰিম সো ডিসটেন্স ফৰ্মুলা এপ্লাই যদি কৰো আমি তাৰ কাৰণে আমি তাৰ কোঅৰ্ডিনেটখিনি আইডেন্টিফাই কৰি ল'ব লাগিব সো কোঅৰ্ডিনেট আইডেন্টিফাই কৰা হৈ গল ভ্যালুখিনি পুট কৰিলো এতিয়া আমাৰ ফাইনাল আনসাৰটো আহিব AC ৰ 265 এতিয়া শুনি লোৱা তোমালোকে সদায় মন কৰিবা এই এনেকৈ যদি কোৱেশ্চনটো আহে কোলিনিয়াৰ হয় নে নহয় যদি তোমালোকক চেক কৰিব দিয়ে পইণ্ট গিটাৰ এটাৰ পৰা আনটাৰ ভিতৰত ডিসটেন্সটো উলিয়াই লবা প্ৰথম AB ভ্যালু উলিয়ালা BC উলিয়ালা আৰু AC উলিয়ালা এতিয়া চাবা যে ইয়াৰে যিকোনো দুটা পইণ্ট প্লাস কৰিলে থাৰ্ড যেটো থাকিব ডিসটেন্স হেতু ভ্যালু আহে নেকি যিকোনো দুটা ডিসটেন্স AB ডিসটেন্স প্লাস BC ডিসটেন্স কৰিলে AC ইকুৱেল টু আহিছে নেকি চাবা নাই আহা যদি নাহে তেতিয়া হলে ই কোলিনিয়াৰ নহয় যদি আহি যায় তেতিয়া হলে কোলিনিয়াৰ হ'ব যদি এই দুইটা প্লাস কৰিলে যিমানটো আহিব লাগে AC যদি হিমানটো আহি গৈছে তাহলে কোলিনিয়াৰ হ'ব বা AB plus BC নহয় AB plus AC হ'ব পাৰে AB plus AC কৰিলা তেতিয়া BC যদি আহিছে তেতিয়াও একেটা কথাই হ'ব মনত ৰাখিবা এই কথাটো ঠিক আছে এতিয়া যেহেতু দুটা প্লাস কৰাৰ পিছত নাই আহা তেতিয়া হলে আমি কি লিখিব পাৰো এটো নহব সো পইণ্টস ABC are not collinear বা ইহতি একেৰেখীয় নহয় বুলি লিখি দিব পাৰিবা ঠিক আছে
কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 4টো দেখিলে আমাৰ মনলৈ এনেকুৱা ভাৱ আহিব পাৰে এইটো বহুত হাৰ্ড লেভেলৰ কুৱেশ্যন নেকি একেবাৰে নহয় একদম সহজ কুৱেশ্যন বুজিবৰ কাৰণেও সহজ হ'ব আৰু কৰিবৰ কাৰণেও বিৰাটেই সহজ ঠিক আছে এতিয়া আমি কৰিম কেনেকৈ সেইটো জনাৰ আগতে অলপ কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰি লওঁ তোমালোকক ইয়াতে দেখিছা তিনিটা পইণ্ট দিছে 5 - 2 6,4 এণ্ড 7,-2 এই তিনিটা যে পইণ্ট দিছে এই তিনিটা পইণ্ট এটা আইচ'চেলেছ ট্ৰায়েংগল বা সমদ্বিবাহু ত্ৰিভুজৰ পইণ্ট হয়নে নহয় চেক কৰিবলৈ কৈছে একদম সিম্পল কুৱেশ্যন ইয়াত মাত্ৰ পইণ্ট তিনিটা আছে সেইটো কথা বাকী আমি কৰিবৰ কাৰণে একদম সহজ পাম চাই লোৱা কেনেকৈ কৰিম খালি প্ৰথমে জানি লোৱা এটা আমি ষ্টেটমেণ্ট লিখিম যিটো আমি ইয়াতে লিখিছোঁ দেখিছা তোমালোকে আছামিজত লিখি ল'বা ধৰা হ'ল বিন্দু তিনিটা A 5 - 2 B 6,4 C 7 - 2 ক্ৰমান্বয়ে তেনেকৈ লিখি ল'বা মানে আমি কেলৈ ধৰা হ'ল লিখি লৈছোঁ আমি এই নেমকেইটা লাগিব আমাক A B C এই তিনিটা নেম লাগিব আমাক আমি সেইকাৰণে লিখি লৈছোঁ এতিয়া আমি কৰিম কি চাই লোৱা ডিষ্টেঞ্চ ফৰ্মুলাটো এপ্লাই কৰিম আৰু ডিষ্টেঞ্চ ফৰ্মুলাটো আমি দুটা বিন্দুৰ মাজত দূৰত্বহে উলিয়াওঁ গতিকে আমি দুটাকৈ কৰিম আৰু কিয় কৰিছোঁ ফাইনেলি বুজি পাই যাবা কিন্তু প্ৰথমতে আমি ডিষ্টেঞ্চ ফৰ্মুলাটো এপ্লাই কৰি A আৰু B ৰ ডিষ্টেঞ্চটো উলিয়াম চ' A B যদি ডিষ্টেঞ্চ উলিয়াবলৈ হয় তেতিয়াহ'লে তোমালোকে যিটো ডিষ্টেঞ্চ ফৰ্মুলা আছিলে তাৰ কাৰণে তোমালোকক কি লাগিব x2 x1 y2 y1ৰ ভেলুকেইটা লাগিব চ' আমি ইয়াৰ পৰা অথনি নিচিনাকৈ সেই ভেলুখিনি লৈ ল'ম ঠিক আছে চ' x1ৰ ভেলু আছে 5 y1ৰ ভেলু -2 আৰু ঠিক তেনেকৈ x2 আৰু y2 ভেলু আমি লিখি ল'লোঁ এতিয়া আমি A B ৰ ডিষ্টেঞ্চটো উলিয়াম ভেলুখিনি পুট কৰি দিওঁ এইটো আমি অলপ ফাষ্ট কৰিছোঁ ভেলুখিনি পুট কৰি লৈছোঁ অলৰাইট এতিয়া আমি ভেলুখিনি সিম্পলিফাই কৰি যাম ক্যালকুলেশনটো কৰি গ'লে হৈ গ'ল A B ৰ ডিষ্টেঞ্চ কিমান আহিব তেতিয়াহ'লে √37 তাৰ মানে A B ডিষ্টেঞ্চ কি এডাল সাইড বা বাহু A B বাহু ঠিক আছে এতিয়া আমি BC উলিয়াম BC বাহুডালৰ আমি যোগটো উলিয়াম BC সাইডটোৰ যোগটো উলিয়াম মানে B পৰা C লে ডিষ্টেঞ্চটো উলিয়ালে হৈ গ'ল এতিয়া B পৰা C লে ডিষ্টেঞ্চটো উলিয়াবলৈ আমি প্ৰথমে জানিব লাগিব x1 y1 x2 y2 ৰ ভেলুসমূহ সো আমি প্ৰথমে লিখি ললো আৰু এফালে আমি ডাইৰেক্ট ফৰ্মুলা মতে ভেলুখিনি পুট কৰি দিছো এটা অলপ ফাষ্ট কৰিছো তোমালোকে বুজি পাবাই ওকে এতিয়া আমি উলিয়াই চালো কিমান আহে চালো যে BC আহি গ'ল √37 সো এতিয়া তোমালোকে ক'ব পাৰিবানে AB = BC পাই গলা দুডাল বাহুটো সমান পাই গলা আইসোসেলেস ট্ৰায়াঙ্গলত কি হয় সমদ্বিবাহু ত্ৰিভুজত দুডাল বাহুৱে সমান থাকে দুটা সাইডে ইকুৱেল থাকে সো আমি এটা ক'ব পাৰিম নে AB = যেহেতু BC আহি গ'ল নোৱাৰো কাৰণ যদি AC ও √37 আহি যায় তেতিয়াহলে তো ইয়াত তিনিডাল বাহুৱে সমান হৈ যাব আৰু তেতিয়াতো ই আইসোসেলেস ট্ৰায়াঙ্গল বা সমদ্বিবাহু ত্ৰিভুজ হৈ নাথাকে ঠিক আছে তেতিয়া হি ইকুইলেটাৰেল ট্ৰায়াঙ্গল হৈ যাব ন সেই কাৰণে আমি AC ও উলিয়াই চাব লাগিব যদি ইন কেস AC ও √37 আহি যায় তেতিয়াহলে তোমালোকে এটো মানে নহয় বুলি ক'ব লাগিব পইণ্ট তিনটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু নহয় বুলি ক'ব লাগিব ঠিক আছে সো আমি চেক কৰি লওঁ ইয়াৰ ভ্যালুখিনি তেনেকৈ উলিয়াই লওঁ অলপ ফাষ্ট কৰি দিছো কিমান আহিলে 2 আহিলে গতিকে 2 আহিলে যেহেতু ইহৰ লগত নিমিলিলে গতিকে আমি ক'ব পাৰো যে এটো এটা সমদ্বিবাহু ত্ৰিভুজ হয় আৰু সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ কাৰণে এই পইণ্ট তিনটা তেতিয়া হলে সমদ্বিবাহু ত্ৰিভুজৰ পইণ্ট হয় সো আমি ফাইনাল ষ্টেটমেন্টটো ওকৰ পৰা তেনেকৈ লিখি দিলে হৈ যাব ঠিক আছে ডিফিকাল্টি লেভেলটো তেনেকুৱা মই প্ৰথমতে কোৱাৰ নিচিনাকৈ হাৰ্ড পালা জানো নাই নহয় একেবাৰে সহজ কোৱেশ্চন এটো অলৰাইট Question number 5 to এটা পিক্টোৰিয়েল কোৱেশ্চন আৰু আমি এজ ইট ইজ তোমালোকৰ যেটো বুকত আছে কোৱেশ্চনটো আমি তেনেকুৱা ধৰণে ইয়াতে পাতি লৈছো আৰু পিকচাৰটো তেনেকুৱা নিচিনাকৈ পাতি লৈছো এতিয়া আমি চেক কৰিব লাগে যে সম্পাই এটা কথা ক'লে এই যি চাৰিজন ফ্ৰেণ্ড A B C D তেওঁলোক এটা স্কয়াৰ শেপত বহি আছে বা বৰ্গ শেপত বহি আছে বুলি কৈছে কিন্তু সেই কথাটো সামেলিয়ে ডিসএগ্ৰি কৰিছে সামেলিয়ে কৈছে যে নহয় ইহঁতি বৰ্গ শেপত বহি থকা নাই আৰু তেওঁলোকৰ সেই কনভাৰসেচনটো আমালে ঠেলি দিলে এতিয়া আমাক কৈছে যে এটো আমি পৰীক্ষা কৰি চাব লাগে যে ইহঁতি বৰ্গ শেপত বা স্কয়াৰ শেপত আছে নে নাই ঠিক আছে আমি কৰি দেখাম কিন্তু আমি জানি ল'ব লাগিব যে আসলে বৰ্গটো যদি হ'বলে হয় কি হয় তোমালোকে সকলোৱে জানা যে বৰ্গ হ'বলে হলে তাৰ আটাইবিলাক সাইড সমান হয় এতিয়া আটাইবিলাক সাইড যদি ইকুৱেল হয় বা সমান হয় তেতিয়া আমি ক'ব পাৰিম নে ই এটা বৰ্গ শেপত আছে বুলি তেতিয়াও নোৱাৰো কাৰণ অনলি যদি সাইড গিটা ইকুৱেল দেখাব পাৰা তেতিয়া হলে কি হ'ব ই ৰম্বাসু হ'ব পাৰে সেইকাৰণে আমি আন এটা বস্তু লগতে দেখাই দিব লাগিব ইহঁতৰ কৰ্ণৰ দুডাল সমান বুলি বা ডায়াগোনাল দুডাল সমান বুলি ডায়াগোনাল কোন দুডাল হ'ব A পৰা C লে আকৌ আন এডাল B পৰা D লে সো এই দুডাল কি হ'ব কৰ্ণ বা ডায়াগোনাল সেই দুডালো আমি চাব লাগিব ইকুৱেল হয় নে নহয় AC = BD লগত দেখাব লাগিব ঠিক আছে সো আমি সেই কাৰণে প্ৰথমতে AB = BC = CD = AD দেখাব লাগিব যদি আমি দেখাব পাৰো তাৰ পাছত আমি AC = BD দেখাব লাগিব ঠিক আছে যদি আটাইখিনি সমান আহি গৈছে তেতিয়াহলে আমাৰ কাম হৈ যাব এতিয়া তোমালোকৰ হাততটো বিয়াৰ ভ্যালুখিনি নাই এই ভ্যালুটো কিমান হ'ব সো আমি লৈ ল'ব লাগিব এতিয়া চাই লোৱা
ইয়াত তোমালোকক দিয়া আছে এফালে চাই লওঁ মই দেখাই দিছোঁ ইয়াত আছে কিমান এইটো এক্স কোঅৰ্ডিনেটটো কিমান আহিব 3 আহিব আৰু ওপৰলৈ সেইটো যিটো আছে সেইটো ৱাই কোঅৰ্ডিনেট হয় সেইটো কিমান আহিব 4 আহিব গতিকে এ পইণ্টৰ কোঅৰ্ডিনেট দুটা হ'ব 3,4 ঠিক তেনেকৈ আমি যদি চাওঁ নেক্সটটো ডি কাৰণে বি কাৰণে হ'ব 6,7 ঠিক আছে চি কাৰণে কিমান আহিব তো চি কাৰণে হৈ যাব 9 আৰু 4 আৰু ঠিক তেনেকৈ ডিৰ কাৰণে 6 আৰু 1 আহিব ঠিক আছে সো আমি হেৰিকেইটা এতিয়া পৰীক্ষা কৰি দিব লাগিব ওকে ডিসটেন্স ফৰ্মুলা এপ্লাই কৰি দিম অথৰ নিচিনা একে ইয়াত প্ৰবলেম একো নোপোৱা মই দেখাই লৈছোঁ ওপৰ ভ্যালুখিনি এতিয়া আমি ফৰ্মুলাখিনি পুট কৰি দিলে ফৰ্মুলা মতে মানে ভ্যালুখিনি পুট কৰি দিম আৰু ঠিক আছে অলপ ফাষ্ট কৰি দিছোঁ নহলে বহুত টাইম লাগিব এখিনি এতিয়া স্কয়াৰ ৰুট অফ 18 টোক যদি আমি ভাঙি দিওঁ 3 স্কয়াৰ ৰুট অফ 2 আহিব তোমালোকে অথনি কৰা নিচিনাকৈ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব পৰা আনসাৰটো উলিয়াই ল'ব পাৰিবা এ বি ভ্যালু আহি গ'ল 3 স্কয়াৰ ৰুট অফ 2 এতিয়া আমি আন এটা সাইড চাম BC চেক কৰিম এতিয়া BC আমি যদি স্কয়াৰ ৰুট অফ 3 স্কয়াৰ ৰুট অফ 2 পাওঁ তেতিয়াহলে আমি কন্টিনিউ কৰি দাম যদি 3 স্কয়াৰ ৰুট অফ 2 নাহে তেতিয়াহলে আমি কন্টিনিউ নকৰো কাৰণ স্কয়াৰ ৰুট যদি এটো বেলেগ আহি যায় তেতিয়াহলে এটো স্কয়াৰ নহবই ন সেই কাৰণে আমি চাব লাগিব ঠিক আছে আমি কৰি চাম ভ্যালুখিনি পুট কৰি ললো এজ ইট ইজ আমি যেনেকৈ লিখিছো তেনেকৈ কৰি ললে হৈ গল এতিয়া আমি ইয়াৰ ভ্যালুখিনি উলিয়াই চালো এগেইন আমাৰ হাতত একেটাই আহিলে ঠিক আছে তেতিয়াহলে আমি ক্যালকুলেশনটো ফৰৱাৰ্ড কৰি গৈ থাকিব লাগিব এবাৰ আমি সিডি চাব লাগিব তেতিয়াহলে ওকে সিডি চেক কৰো সিডি কিমান আহিব আমি জাস্ট ফৰ্মুলা এপ্লাই কৰিছো ভ্যালুখিনি পুট কৰি দিছো ক্যালকুলেশন বিলাক বুজি পাবাই তোমালোকে ইয়াতো দেখিছা তোমালোকে একে আহিলে সো আমি নেক্সট একেবাৰে লাষ্টৰ যেটো সাইড আছে হেতু উলিয়াই দিম এবাৰ এডি সো এডি কাৰণে আমি ভ্যালুখিনি পাতি লৈছো ফৰ্মুলা এপ্লাই কৰি দিও বুজি পাইছা ওকে সো ইয়াতো আহি গল একে এতিয়া আমি তেতিয়া হলে তাৰ কৰ্ণৰ দুডাল আমি চাব লাগিব বা ডায়াগোনাল দুডাল চাব লাগিব ডায়াগোনাল দুডাল একে হ'ব লাগিব এটা ডায়াগোনাল দুডালৰ কথালে ইহতৰ লগত কোনো কেছ নাই 3 স্কয়াৰ ৰুট অফ 2 আহিব লাগিব বুলি কথা নাই খালি ডায়াগোনাল দুডালৰ ভ্যালু দুটা একে হ'ব লাগিব সো ডায়াগোনাল কি আছে আমাৰ ওচৰত এসি আছে এডাল বা কৰ্ণ ৰাইট সো এসি আমি ভ্যালুটো উলিয়াম এতিয়া একে আমি যেটো ডিসটেন্স ফৰ্মুলা আছে হেতু এপ্লাই কৰি দিম ঠিক আছে আমাৰ ইয়াতে আহি গল square root of 36 equal to 6 তাৰ মানে AC 6 আহিলে এতিয়া BD যদি 6 আহে তেতিয়া হলে আমি এটো কনফার্ম কৰি দিব পাৰিম যে এটো হয় মানে স্কয়াৰ হয় বুলি আমি কৰি দিব পাৰিম এতিয়া আমি BD চেক কৰিব লাগিব সো BD কিমান আহিব আমি চাই লওঁ সো দেখিছা তোমালোকে ইয়াতো একেটা ভ্যালুৱে আহিলে তাৰ মানে আমি এতিয়া কৈ দিব পাৰো যে এটো এটা বৰ্গ হয় এনেকৈ লিখি লবা AB equal to BC equal to CD equal to DA আৰু কৰ্ণ AC equal to কৰ্ণ BD গতিকে ABCD এটা বৰ্গ বা ইংলিশ মিডিয়ামত লিখিবলৈ হলে তোমালোকে ইয়াত যেনেকুৱা ধৰণে দেখাইছো তেনেকৈ লিখি দিলে হৈ যাব ডান ওকে কোৱেশ্চন নম্বৰ 6 টোত আমাক তিনটা কোৱেশ্চন দিছে আৰু প্ৰতিটো কোৱেশ্চনতে চাৰিটাকে পইণ্ট দিছে সেই চাৰিটা পইণ্টেৰে আমাক চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল গঠন কৰে নে নকৰে আমাক সুধিছে আৰু যদি কোৱাড্ৰিলেটাৰেল ফৰ্ম কৰে তেতিয়াহলে কোনটো টাইপৰ কোৱাড্ৰিলেটাৰেল হ'ব হি স্কয়াৰ হ'বনে ৰম্বাস হ'বনে বা আয়ত হ'ব বা ৰেক্টেংগল হ'বনে আমাক সুধিছে নকৰিবও পাৰে কিন্তু এটা কোৱেশ্চনটোত হে বুলিয়ে কৈছে যদিহে কৰে তেতিয়া তুমি লিখিব লাগিব ওকে তাৰ মানে আমি চাৰিটা পইণ্ট প্ৰথমে ধৰি ল'ব লাগিব আমি প্ৰথমতে কোৱেশ্চন নম্বৰ 1 টো লৈ লৈছো আৰু তাত তোমালোকে দেখিছা ইহতৰ আমি পইণ্ট কিটা নাম লিখিব লাগিব কিন্তু এটা তোমালোকে লিখি লবা ধৰা হল A B C D এনেকৈ লিখি লবা ঠিক আছে যদি নিলিখা তেলে কেনেকৈ কৰিবা পইণ্ট কিটা নামটো লাগিব এতিয়া আমি প্ৰতিটোৰে ডিসটেন্সটো উলিয়াম A পৰা B লে কিমান আকৌ BC কিমান আকৌ CD কিমান তাৰ পিছত আমি ডায়াগোনাল উলিয়াব লাগিব যেটো আমি অলৰেডি কৰিছিলো নহয় কোৱেশ্চন ডায়াগোনাল মানে কৰ্ণ উলিয়াব লাগিব AC আৰু BD কৰ্ণৰ যোগফল উলিয়াব লাগিব তাৰ পিছতে আমি গম পাম এক্সাক্ট ই কেনেকুৱা নিচিনা ফিগাৰ বা কি টাইপৰ ফিগাৰ প্ৰথমতে আমি AB ৰ নামখিনি তাত থকা কোঅৰ্ডিনেটখিনি আমি আইডেন্টিফাই কৰি ললো আৰু এতিয়া ভ্যালুখিনি পুট কৰি দিছো অলপ ফাষ্ট কৰিছো নহলে বহুত দীঘল হ'ব কাৰণ এই সামটো বহুত দীঘলে হ'ব ঠিক আছে সো AB ভ্যালুটো আমি পাই গলো square root of 8 তাৰ মানে আমি 2 square root of 2 লিখিব পাৰো ইকুৱেশ্যন নম্বৰ 1 দিলওঁ এতিয়া আমি ফাইন্ড কৰিম BC ঠিক তেনেকৈ আমি BC ভ্যালুখিনিও পুট কৰি লওঁ BC ভ্যালুখিনি আমি প্ৰথম তা কোঅৰ্ডিনেটখিনি আইডেন্টিফাই কৰি আমি ভ্যালুখিনি এতিয়া পুট কৰি লওঁ সো ভ্যালুখিনি পুট কৰাৰ পিছত আমি BC ভ্যালু পাই গলো 2√2 এতিয়ালৈকে আমি AB আৰু BC একে পাই আছো নেক্সট আমি চাব লাগিব কোন দুটা C আৰু D সো ওকে C আৰু D ভ্যালুখিনি আমি উলিয়াই লওঁ তাৰ কোঅৰ্ডিনেটছখিনি আইডেন্টিফাই কৰি আমি ভ্যালুখিনি পুট কৰি লৈছো এখিনি অলপ ফাষ্ট কৰিছো কাৰণ আমি কৰি আছো অলৰেডি মই প্ৰথমতে বুজাই ললো এতিয়া অলপ ফাষ্ট কৰি দিও তাৰ পিছত আমি
মেইন আনচাৰটোৰ কথা ডিছকাছ কৰিম এতিয়া ইয়াৰ ভেলু ঠিক তেনেকৈ একেই আহিলে 2 স্কুৱাৰ ৰুট 2 হৈ গ'ল এইটো আমি কুৱেশ্যন নম্বৰ 3 দি ল'লোঁ এতিয়া লাষ্ট কোনটো আছে এ দি আছে চ' এ দি আমি এতিয়া ডিষ্টেঞ্চটো উলিয়াব লাগিব একে ফৰ্মুলাত চেঞ্জ নহয় এটাই ফৰ্মুলা আমি ভেলুখিনি পুট কৰি লৈছোঁ চ' এ দি ভেলু আহি যাব আমাৰ হাতত এইটো উলিয়াই লৈছোঁ একেটা ভেলুৱে পাম আমি 2 স্কুৱাৰ ৰুট 2 পাম ঠিক আছে এতিয়া আটাইকেইটা বাহু সমান হৈ গ'ল ই এতিয়া বৰ্গও হ'ব পাৰে বা মানে স্কুৱাৰো হ'ব পাৰে বা ৰম্বাসো হ'ব পাৰে ঠিক আছে কিন্তু তুমি কেতিয়া গম পাবা ই স্কুৱাৰ নে বৰ্গৰ মানে ৰম্বাস তুমি ইয়াৰ ডায়েগনেল দুডালৰ ভেলুটো উলিয়াব লাগিব চ' ডায়েগনেল মানে কৰ্ণডাল এ চি আৰু বি ডি এতিয়া কৰ্ণ এ চি ভেলু আমি উলিয়াব লাগিব কৰ্ণ এ চি ভেলু আমি উলিয়াই দিওঁ একেটা ফৰ্মুলাই এপ্লাই হ'ব কোনো চিন্তা কৰিবলগীয়া নাই চ' এ চি আহি গ'ল 4 আহিব ৰাইট আৰু বি ডি উলিয়াব লাগিব চ' বি ডি আমি উলিয়াই লওঁ বি ডি ভেলু আহি গ'ল 4 তাৰ মানে বাহু ইয়াৰ যিকেইটা ছাইড বা বাহুকেইটা সমান আছে আৰু কৰ্ণ দুডালো সমান তেতিয়াহ'লে ই বৰ্গ হ'ব যদি কৰ্ণ দুডাল সমান নহয় তেতিয়াহ'লে সি কি হ'ব ৰম্বাস হ'ব সেইটো কথা মনত ৰাখিবা সেইকাৰণে আমি কৰ্ণ দুডালৰ ভেলুটো উলিয়াব লাগিব ঠিক আছে একদম চিম্পল এতিয়া ইন কোৱাড্ৰিলেটাৰেল এ বি চি ডি এইটো এনেকৈ লিখি ল'বা চতুৰ্ভুজ এ বি চি ডিত এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল এ ডি আৰু কৰ্ণ এ চি ইকুৱেল কৰ্ণ বি ডি এতেকে এ বি চি ডি এটা বৰ্গ বা হেন্স কোৱাড্ৰিলেটাৰেল এ বি চি ডি ইজ এ স্কুৱাৰ অলৰাইট এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ ইজি হয় মই চিম্পলকৈ দেখাই দিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 6ৰ 2টো মই কৰি দিছোঁ 3টো তোমালোকে নিজে পাৰিবা কৰি বুকৰ লগত আনচাৰটো ভেৰিফাই কৰি ল'বা ছেইম প্ৰচেছ 2টো অলপ বেলেগ কাৰণে মই বুজাই দিছোঁ 6ৰ 2টো চ' প্ৰথমতে তোমালোকে যেনেকৈ আমি অলৰেডি কৰিছিলোঁ পইণ্ট নেমখিনি লিখি ল'বা তাৰপাছত আমি এটা ইয়াৰ ভেলুখিনি উলিয়াই যাম প্ৰথমতে এ বি ভেলু উলিয়াম একেই আমি ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰিম এ বি ভেলু আমি কুইকলি ফাইণ্ড কৰি লৈছোঁ চ' এ বি ভেলু আহি গ'ল আমাৰ 2 স্কুৱাৰ ৰুট অফ 13 ঠিক তেনেকৈ আমি বি চি ভেলু উলিয়াম বি চি ভেলুটো আমি ফাইণ্ড কৰি লৈছোঁ চ' বি চি ভেলুৰ কাৰণে আমি জাষ্ট ভেলুখিনি পুট কৰি লৈছোঁ বাকী একে চ' ইয়াত আহি যাব স্কুৱাৰ ৰুট অফ 13 নেক্সট আমি উলিয়াব লাগিব চি ডি চ' চি ডি ভেলু উলিয়াই লওঁ চ' চি ডি ভেলু আহি যাব আমাৰ 5 স্কুৱাৰ ৰুট অফ 2 এটা থাকিলেগৈ ন এ ডি এ ডি ভেলুটো উলিয়াই লওঁ এ আৰু ডি ভেলু আমাৰ ওচৰত আছে এতিয়া আমি এ ডি ভেলুখিনি পুট কৰি ল'ম চ' এ ডি ভেলু আহি যাব আমাৰ অলপ ফাষ্ট কৰি দিছোঁ তোমালোকে বুজি পাবাই ডেফিনেটলি চ' এ ডি ভেলু আহি গ'ল স্কুৱাৰ ৰুট অফ 85 এতিয়া ইয়াৰ কৰ্ণ দুডাল বা ডায়েগনেল দুডালৰ আমি ভেলুখিনি উলিয়াব লাগিব চ' ভেলুখিনি উলিয়াই লোৱা কৰ্ণ দুডালৰ ভেলু উলিয়াই লোৱা চ' ডায়েগনেল এ চি ভেলু আহিব আমি ডিষ্টেঞ্চ ফৰ্মুলা মতে ভেলুখিনি পুট কৰি লওঁ তো ইয়াৰ ভেলু আহি গ'ল 13 স্কুৱাৰ ৰুট অফ 13 আহিলে এইডোখৰতে খেলি মেলি লাগি গ'ল স্কুৱাৰ ৰুট অফ যেতিয়া 13 আহি গ'ল এ চি ভেলু তোমালোকে দেখিছা বিপ কৰি আছা চ' এ বি প্লাছ বি চি কৰিলে কিমান আহিছে আৰু এইফালে এ চি কিমান আহিছে দেখিছা তাৰমানে আমি কি বুজি পালোঁ এ চি প্লাছ বি চি ইজ ইকুৱেল টু এ বি হৈ আছে এ চি প্লাছ বি চি যদি আমি কৰি দিওঁ এ চি তোমালোকে দেখিছা এইটো আৰু বি চি কিমান আছে বি চিত আছে স্কুৱাৰ ৰুট অফ 13 আৰু এ চিত আছে স্কুৱাৰ ৰুট অফ 13 স্কুৱাৰ ৰুট অফ 13 প্লাছ স্কুৱাৰ ৰুট অফ 13 কৰিলে কিমান আহিব 2 ৰুট 13 আহিব গতিকে ইহঁতি কোলিনিয়াৰ হৈ আছে তাৰমানে একেৰেখীয় হৈ আছে আৰু যেতিয়া তিনিটা বিন্দু একেৰেখীয় হৈ গ'ল ই কেনেকৈ এটা চতুৰ্ভুজ গঠন কৰিব বা ই এটা কোৱাড্ৰিলেটাৰেল ফৰ্ম কৰিব তিনিটা পইণ্টটো কোলিনিয়াৰ হৈ গ'ল থাকিলে এটা গতিকে সেইটোৱেতো অনলি তোমাৰ কোৱাড্ৰিলেটাৰেলটো ফৰ্ম কৰিব নোৱাৰে গতিকে আমি এডোখৰতে কনক্লুড কৰিব পাৰোঁ যে এজ এ চি প্লাছ বি চি ইজ ইকুৱেল টু এ বি এইটো তোমালোকে এনেকৈ লিখি ল'ব পাৰা দেৰফৰ এ বি চি আৰ কোলিনিয়াৰ বা এ বি চি একেৰেখীয় হয় গতিকে ই চতুৰ্ভুজ গঠন কৰিব নোৱাৰে এই কথাটো ভাল ধৰণে বুজিব লাগিব যিটো আমি কুৱেশ্যন নম্বৰ 3 ডিছকাছ কৰিছিলোঁ ঠিক আছে সেইটো কথা কুৱেশ্যন নম্বৰ 7 আমি কুইকলি চাই লওঁ আৰু ধুনীয়াকৈ বুজি লওঁ একেবাৰে সহজ কুৱেশ্যন তোমালোকে চাই লোৱা 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত এক্স অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা তাৰমানে আমাৰ এক্স এক্সিছৰ ওপৰত এটা পইণ্ট থাকিব আৰু সেই পইণ্টটোৰ আমি ফাইণ্ড কৰিব লাগে পইণ্টটো ফাইণ্ড কৰিব লাগে আৰু তাৰ আগতে আমাক এটা ইনফৰমেশ্যন দিছে হুইচ ইজ ইকুইডিষ্টেঞ্চ ফ্ৰম 2 - 5 এণ্ড -2 9 এই পইণ্ট দুটাৰ পৰা সমান দূৰত্বত থাকিব তাৰমানে মই দেখাই লৈছোঁ এ পইণ্টটো এনেকৈ থাকিব আৰু বি পইণ্টটো আমি লৈ লৈছোঁ
এইটো আমি খালি এনেকৈ লিখি ল'ম ধৰা হ'ল এ ইমান বি ইমান এনেকৈ লিখি ল'বা ঠিক আছে আছামিজত ধৰা হ'ল লিখিবা আৰু ইংলিছত এনেকৈ লিখিবা তাৰমানে আমি কি বুজিছোঁ এতিয়া ইকুই ডিষ্টেঞ্চ মই দেখাই দিছোঁ এ পি আৰু বি পি যদি আমি কানেক্ট কৰি লওঁ তাৰমানে এ পি যিমান থাকিব বি পিও সিমান থাকিব তাৰমানে এৰ পৰা পিলে যিমানটো ডিষ্টেঞ্চ বিৰ পৰাও পিলে সিমানটো ডিষ্টেঞ্চ হ'ব তাৰমানে আমি এ পি ইকুৱেল টু বি পি ক'ব পাৰোঁ ৰাইট এ পি ইকুৱেল টু বি পি আন এটা কথা আমি চাই লওঁ এইখিনিতে পইণ্ট অন দ্য এক্স এক্সিছ যদি এক্স এক্সিছত পইণ্টটো থাকে আৰু পইণ্টটো হ'বলৈ হ'লেতো আমাক দুটা লাগিব কোঅৰ্ডিনেট ন এটা এক্স এটা ৱাই এতিয়া আমি এক্সটো ফাইন কৰিব লাগিব আৰু ৱাইটো কিমান আহিব 0 আহিব মই লিখি লৈছোঁ ৱাইটো 0 আহিব কিয় আহিব বুজি পাইছা কাৰণ এক্স এক্সিছৰ ওপৰতে আছে যদি ইয়াতে বেলেগ ভেলু থাকিলেহেঁতেন ছাপ'জ 1 ৱাই ভেলু যদি 1ও থাকিলেহেঁতেন ওপৰলৈ গ'লহেঁতেন ইয়াত থাকিলেহেঁতেন তেতিয়াহ'লে এক্স এক্সিছৰ ডাইৰেক্ট ওপৰত নাথাকে যদি নেগেটিভ ফিগাৰ এটা থাকিলেহেঁতেন -5 বোলে তেতিয়া ৱাই ভেলু -5 পোৱা হ'লে তললৈ আহিলেহেঁতেন এনেকুৱাত থাকিলেহেঁতেন সদায় মন কৰিবা যদি এক্স এক্সিছৰ ওপৰতে আছে বা এক্স অক্ষৰ ওপৰতে আছে তেতিয়াহ'লে ৱাই ভেলুটো 0 হ'ব বা তাৰ উল্টাটো হ'ব পাৰে যদি ৱাই অক্ষৰ ওপৰত থাকে তেতিয়াহ'লে এক্সৰ কোঅৰ্ডিনেটটো সদায় কি হ'ব 0 হ'ব তেতিয়া সেইটো কথা মনত ৰাখিবা এতিয়া আমি একৰ্ডিং টু দ্য কুৱেশ্যন লিখি ল'ব পাৰোঁ ইয়াতে এনেকৈ প্ৰশ্নমতে বুলি এ পি ইকুৱেল টু বি পি এতিয়া আমি যদি ইয়াত এ পি আৰু বি পি ইয়াৰ যিটো ডিষ্টেঞ্চ ফৰ্মুলা আমি লগাই ইয়াৰ ভেলুটো উলিয়াই দিব পাৰিম ঠিক আছে চ' মই এবাৰ দেখাই লৈছোঁ তোমালোকক এইটো হৈ গ'ল আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা যিটো আমি অলৰেডি ডিছকাছ কৰি আছোঁ এতিয়া আমি সেইমতে ভেলুখিনি পুট কৰি দিম ইয়াতে এইটো তোমালোকে পাৰিবাই তথাপিতো মই এবাৰ লিখি লৈছোঁ কোনটো x1ৰ ভেলু কোনটো y1ৰ ভেলু অলৰাইট আনটো চাইডে আমি কি বহাম বাই ডিষ্টেঞ্চ ফৰ্মুলা বুলি তোমালোকে লিখি ল'বা এতিয়া ভেলুখিনি পুট কৰি দিয়া ইয়াতে অ'কে মই এইফালে ভেলুখিনি পুট কৰি দিছোঁ বুজি পাইছা অলৰাইট যদি তোমালোকে ধৰিব পৰা নাই কমেণ্টত লিখিবা আমি কমেণ্টৰ ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিম অ'কে এতিয়া আমি ভেলুখিনি ডাইৰেক্ট কৰি দিওঁ a মাইনাছ বি হোল স্কুৱাৰ হৈ আছে চ' আমি যদি এইবিলাক ভাঙি দিম আৰু দুইফালে প্ৰথমতে আমি স্কুৱাৰ ৰুটটো আঁতৰাই লৈছোঁ এইফালে স্কুৱাৰ ৰুট আছে আৰু এইফালে স্কুৱাৰ ৰুট আছে দুইফালে আঁতৰি যাব তাৰমানে ভিতৰৰ ভেলুখিনি আমি পাতি লৈছোঁ x মাইনাছ 2 হোল স্কুৱাৰ প্লাছ 5 স্কুৱাৰ আৰু আনফালে x এইটো যিটো মাইনাছ আছে মাইনাছ আছে প্লাছ হৈ যাব x প্লাছ 2 হোল স্কুৱাৰ মাইনাছ 9 স্কুৱাৰ হৈ যাব ঠিক আছে এতিয়া আমি এইটো a মাইনাছ বি ফৰ্মুলাত ভাঙি দিম তেতিয়া কি আহিব a স্কুৱাৰ মাইনাছ 2ab 2 ইনটু x ইনটু 2 কৰিলে 4x আহিব আৰু ঠিক তেনেকৈ প্লাছ b স্কুৱাৰ মানে 2 স্কুৱাৰ কৰিলে 4 আহি যাব আৰু প্লাছ 5 স্কুৱাৰ মানে 25 আহি যাব আৰু আনফালে এইটোক যদি আমি a প্লাছ বি ফৰ্মুলাত ভাঙি দিওঁ তেতিয়াহ'লে কি আহিব a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ আৰু মাইনাছ 9ক স্কুৱাৰ কৰি দিলে 81 আহিব চ' এতিয়া আমি x স্কুৱাৰ কেঞ্চেল হৈ গ'ল দুইফালে আৰু মাইনাছ 4x এইফালে প্লাছ 29 আনফালে 4x প্লাছ 85 এতিয়া আমি অলপ কেলকুলেশ্যনটো কৰি দিওঁ 4xৰ ওচৰত আমি লৈ আনিলোঁ মাইনাছ 4x এইফালে থাকিলে অ'কে চ' মাইনাছ 8x ইকুৱেল টু 56 আমি এতিয়া এক্সৰ ভেলু উলিয়াই দিলোঁ চ' এক্সৰ ভেলু কিমান আহি যাব মাইনাছ 7 এইটো অলপ ফাষ্ট কৰি দিছোঁ তথাপিতো বুজিব পাৰিবা যদি কিবা প্ৰব্লেম থাকে কমেণ্টত জনাবা আমি যিমান ফাষ্ট হয় আমি ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিম এইটো হৈ যাব আমাৰ একজেক্ট ভেলুটো তোমালোকে লিখি দিব পাৰিবা এতিয়া বিন্দুটো এইটো এনেকৈ লিখি দিবা ঠিক আছে অ'কে কুৱেশ্যন নম্বৰ 8 একেবাৰে সহজ কুৱেশ্যন খালি আমাক সুধিছে অলপ ক্ৰিটিকেলি বা ইনডাইৰেক্টলি সুধিছে কিন্তু একেবাৰে সহজ কুৱেশ্যন চোৱা ইয়াত আমাক কৈছে যে আমাক দুটা পইণ্ট দিছে পি আৰু কিউ আৰু সিহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব 10 ইউনিটছ বুলি কৈছে বা 10 একক বুলি কৈছে তাৰমানে আমি লিখিব পাৰোঁ পি কিউ ইজিকেল টু 10 চ' এতিয়া এটা কথা আমি জানিব লাগিব আমি যদি পি আৰু কিউ দুটা বিন্দুৰ বা দুটা পইণ্টৰ মাজৰ যদি ডিষ্টেঞ্চটো উলিয়াওঁ তেতিয়াহ'লে আমি ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰোঁ চ' আমি ওপৰত সেইকাৰণে কোনটো x1 কোনটো y1 আমি লিখি লৈছোঁ কাৰণ আমি ইয়াতে ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰিম চ' পি কিউ ইকুৱেল টু আমি লিখিব পাৰোঁ ডিষ্টেঞ্চ ফৰ্মুলাটো এজ ইট ইজ লিখি ল'লোঁ আৰু পি কিউ ভেলু আমাৰ হাতত আছে 10 যিটো কুৱেশ্যনত দিয়া আছে গতিকে আমি পি কিউ ভেলু 10 এজ ইট ইজ পাতি লৈছোঁ এতিয়া ৰাইট হেণ্ড চাইডে আমি জাষ্ট ভেলুখিনি পুট কৰি দিওঁ যেনেকৈ আমি ওপৰত দেখুৱাই ৰাখিছোঁ এক্সটো ভেলু আমি ওপৰত কিমান পাইছোঁ 10 চ' এক্সটো ভেলু আহি গ'ল 10 মাইনাছ চাইন আছে মাইনাছ দিম দেন x1ৰ ভেলু আমাৰ হাতত আছে 2 চ' 2 পাতি ল'লোঁ আৰু স্কুৱাৰ চিন দিবলৈ নাপাহৰিম প্লাছ আনকেইটা ভেলু তেনেকৈ আমি পাতি লৈছোঁ গোটেইকেইটা পতা হৈ গ'ল এতিয়া আমি ভিতৰৰ কেলকুলেশ্যনটো অলপ কৰি লওঁ 10 মাইনাছ 2 8 স্কুৱাৰ আহি যাব এইটো প্লাছ আৰু ভিতৰত যিটো মাইনাছ মাইনাছ আছে প্লাছ হৈ যাব y প্লাছ 3 হোল স্কুৱাৰ হৈ যাব এতিয়া আমি দুইফালে স্কুৱাৰ কৰি দিম তেতিয়া ৰাইট হেণ্ড চাইডে আহি যাব স্কুৱাৰটো উঠি যাব আৰু লেফ্ট হেণ্ড চাইডে হৈ যাব 10 স্কুৱাৰ কৰিলে 100 আহিব দুইফালে আমি স্কুৱাৰিং কৰিছোঁ মানে স্কুৱাৰিং বোথ চাইড বা আছামিজত লিখিব পৰা দুইফালে বৰ্গ কৰি চ' 10 স্কুৱাৰ ভেলু আহি গ'ল 100 আৰু ৰাইট চাইডে যদি স্কুৱাৰ কৰি দিয়া হয় স্কুৱাৰ যিটো স্কুৱাৰ ৰুটৰ চিন আছে এইটো উঠি যাব আৰু এইটো স্কুৱাৰ ভেলু আমি পাতি ল'লোঁ 64 আৰু এইটোৰ পৰা আমি ছেম ৰাখি লৈছোঁ y প্লাছ 3 হোল স্কুৱাৰ কৰি ল'লোঁ
আমি নেক্সট কামটো কৰোঁ 100 পৰা মাইনাছ কৰি দিওঁ 64 কাৰণ লেফ্ট হেণ্ড চাইডে আহি গ'লে সি -64 হৈ যাব আৰু যিটো ৰাইট হেণ্ড চাইডৰ পাৰ্ট আছে সেইটোক আমি ভাঙি দিছোঁ y² + 6y + 9 এইটো বুজি পাইছে কেনেকৈ আহিছে কাৰণ a + b হোল স্কোৱাৰ ফৰ্মুলা আছে আমি সেইমতে ভাঙি দিলোঁ এতিয়া আমি কেলকুলেশ্যনটো কৰি দিওঁ অলপ y² + 6y + 9 আৰু থাকি যাব 36 এতিয়া আমি যদি এই কেলকুলেশ্যনটো ফৰৱাৰ্ড কৰি নিওঁ তেতিয়াহ'লে পাম y² + 9y - 3y - 27 আমি এইটো ফেক্টৰাইজেশ্যন কৰি দিছোঁ ঠিক আছে ফেক্টৰাইজেশ্যন পাৰ্টটো তোমালোকে যদি কোনোবাই নাজানা তেতিয়াহ'লে ফেক্টৰাইজেশ্যন পাৰ্টটো অলপ চাই ল'বা এইটো ভিডিঅ'টো দেখাবলৈ গ'লে বহুত দীঘল হ'ব যদি নাজানা মোক এক্সট্ৰাকৈ সুধি ল'বা মই দেখাই দিম আৰু আমি ফাৰ্ষ্ট পাৰ্টটোত আমি কমন লৈছোঁ y আৰু ছেকেণ্ড পাৰ্টটোত কমন আহিব 3 চ' আমাৰ ফাইনেল ফিগাৰটো আহিব y + 9 * y - 3 = 0 এতিয়া y ভেলু আমি দুটা পাম এটা -9 আহিব আনটো y = +3 আহিব এইটো আমাৰ ফাইনেল ফিগাৰ অলৰাইট চ' এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 8ৰ সলিউশ্যন তোমালোকে যদি এই পাৰ্টটো নাজানা মই এইটো কাৰণে জানিছা বুলি ধৰি লৈছোঁ কাৰণ মই অলৰেডি তোমালোকক কোনকেইটা কুৱেশ্যন পঢ়িবলৈ কৈছিলোঁ তাৰ ভিতৰত ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন আছে গতিকে তোমালোকে পাৰিবা বুলি ধৰি লৈছোঁ মই কুৱেশ্যন নম্বৰ 9 7ৰ নিচিনা অলমষ্ট ছেম চ' আমি এইটো কুইকলি ছল্ভ কৰি লওঁ আৰু ভটটো খুব ধুনীয়াকৈ বুজি লওঁ ঠিক আছে চ' কুৱেশ্যন নম্বৰ 9টো চোৱা আমাক কৈছে কি পইণ্ট কিউটো পি আৰু আৰৰ পৰা ইকুই ডিষ্টেঞ্চ মানে পি আৰু আৰৰ পৰা সমান দূৰত্বত আছে ঠিক আছে সমদূৰৱৰ্তী আৰু আমি সেই যিটো ষ্টেটমেণ্ট দিছে তাৰ পৰাই আমি এক্সৰ ভেলুটো উলিয়াব লাগিব চাই লওঁ মই এবাৰ দেখাই লৈছোঁ তোমালোকক কিউ পইণ্ট প্ৰথমে আমি ইয়াত লৈ লৈছোঁ কিউ পইণ্টটো 01 তাৰপিছত কৈছে পিৰ পৰা চ' আমি পিটো লৈ লৈছোঁ এইফালে আৰু আনটো পইণ্ট কৈছে আৰ চ' আমি ইয়াতে আৰ লৈ লৈছোঁ এতিয়া আমাক লগতে কৈছে যে ইকুই ডিষ্টেঞ্চ বুলি কৈছে চ' ইকুই ডিষ্টেঞ্চ তাৰমানে ইকুৱেল ডিষ্টেঞ্চ ঠিক আছে চ' পি কিউত যিমান থাকিব কিউ আৰু সিমানেই থাকিব তাৰমানে পিৰ পৰা কিউলৈ যিমান ডিষ্টেঞ্চ আছে কিউৰ পৰা আৰলৈও সিমানটো ডিষ্টেঞ্চে আছে চ' আমি ক'ব পাৰোঁ যে কিউ পি = কিউ আৰ অলৰাইট অ'কে নেক্সট কৈছে ফাইণ্ড দ্য ভেলুজ অফ এক্স চ' আমি এই কিউ পি = কিউ আৰৰ পৰাই জানো এক্সৰ ভেলুটো উলিয়াব নোৱাৰিম চ' আমি এই ষ্টেটমেণ্টটোকে বেছ কৰি আমি এক্সৰ ভেলুটো উলিয়াব পাৰিম আৰু যেতিয়া আমি ইয়াতে এক্সৰ ভেলু পাই গ'লোঁ তেতিয়া আমি পি আৰৰ ডিষ্টেঞ্চ উলিয়াব পাৰিম আৰু কিউ আৰৰ ডিষ্টেঞ্চ উলিয়াবলৈ আমি পাৰিম যিটো কুৱেশ্যনত আমাক দিছে বুজি পালানে ভালকৈ চাই লওঁ আমি কেনেকৈ উলিয়াম এতিয়া চ' আমি কিউ পি = কিউ আৰটো আমি প্ৰথমে চাই লওঁ অ'কে চ' আমি ভেলুখিনি এনেকৈ লিখি ল'লোঁ এতিয়া আমি কিউ পি = কিউ আৰৰ ভেলুখিনি লিখি ল'ম চাই লোৱা কিউ পি = কিউ আৰ এতিয়া আমি ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰি দিম আৰু ভেলুখিনি পুট কৰি লওঁ এইখিনি বুজি পাইছে চাগে মই বাৰে বাৰে কৈ নাথাকোঁ আৰু বুজি পাইছে ডেফিনেটলি চ' আমি ভেলুখিনি পুট কৰি লওঁ প্ৰথম ধুনীয়াকৈ অ'কে এইফালে কিউ আৰৰ ভেলুখিনি পুট কৰি লওঁ কিউ আৰ যেনেকৈ আছে ভেলুখিনি এজ ইট ইজ আমি পাতি লৈছোঁ আৰু দুইফালে আমি এতিয়া স্কুৱাৰ ৰুটটো আঁতৰাই দিব পাৰিম ঠিক আছে চ' দুইফালে স্কুৱাৰ ৰুট আঁতৰাই দিলা 5 - 0² মিনছ 5² প্লাছ এইফালে থাকিব -3 আৰু -1ৰ হোল স্কুৱাৰ কৰি দিছোঁ তাৰমানে -4² -3 আৰু -1ৰ কেলকুলেশ্যনটো গম পালে -7 প্লাছ হ'ব আৰু চাইনটো খালি মাইনাছ থাকিব ঠিক তেনেকৈ আমি ৰাইট হেণ্ড চাইডৰ পাৰ্টটো আমি ছল্ভ কৰি লৈছোঁ x² + 6 - 1 5² এইটো থাকিব ঠিক আছে অ'কে এইফালে থাকিলে 25 + 16 -4ক স্কুৱাৰ কৰিলে যিহেতু 16 আহে তোমালোকে জানাই আৰু x² আছে প্লাছ 25 এতিয়া আমি 25 কেঞ্চেল কৰি দিব পাৰোঁ চ' x = +-4 আহিব তাৰমানে আমি ইয়াৰ স্কুৱাৰ ৰুটটো উলিয়াই দিলোঁ ঠিক আছে x = +-4 তাৰমানে আমাৰ এক্সৰ ভেলুটো যেতিয়া পাই গ'লোঁ তো আমি ডিষ্টেঞ্চটো বাকীকেইটাৰ ডিষ্টেঞ্চ উলিয়াব পাৰিম এতিয়া অলৰাইট এইটো লিখি লৈছোঁ কিউ আৰৰ ডিষ্টেঞ্চটো আমি এতিয়া উলিয়াই দিওঁ কিউ আৰৰ ডিষ্টেঞ্চটো উলিয়াবৰ কাৰণে আমি ফৰ্মুলা এপ্লাই কৰি দিম আৰু এক্সৰ ভেলুটো পুট কৰি দিম x² + 5² আহিব আৰু এক্সৰ ভেলু আমাৰ ওচৰত আছে x² ভেলুটো আমি ডাইৰেক্ট লিখি দিলোঁ 16 ঠিক আছে এতিয়া আমি পাই গ'লোঁ কিউ আৰ = √41 যিহেতু তোমালোকে √41টো ভাঙিব নোৱাৰা এনেকৈ ৰাখি দিব লাগিব ঠিক আছে অ'কে এবাৰ আমি উলিয়াম পি আৰৰ ডিষ্টেঞ্চ যিহেতু আমি পি আৰৰ ইয়াত যিটো এক্স আছে এক্সৰ ভেলুটো আমি যিহেতু পালোঁৱে গতিকে পি আৰৰ ডিষ্টেঞ্চটো আমি একজেক্ট নিউমেৰিকেল ভেলু এটা পাই যাম ইয়াৰ চ' একেটা কামেই কৰিম মই অলপ ফাষ্ট দেখাই দিছোঁ কেলকুলেশ্যনবিলাক একেই আৰু যিহেতু চ' পি আৰৰ ভেলুখিনি আমি পুট কৰি লৈছোঁ বুজি পাইছা
ধুনীয়াকৈ এবাৰ চাই লোৱা একদম ইজি হয় এতিয়া আমি ক্যালকুলেশন কৰি দিলোঁ পি আৰ ভ্যালু আহি গ'ল স্কয়াৰ ৰুট অফ 82 when x is equal -4 p is equal 5 - 3 r is equal to -4 6 আমি যেহেতু x ৰ ভ্যালু +-4 লিখিছো নহয় গতিকে আমি হেকাৰণে এবাৰ মাইনাসত লৈ লিখিব লাগিব যদি x ৰ ভ্যালু -4 হয় তেতিয়া হলে p ভ্যালু হ'ব p -3 আৰু r ৰ ভ্যালু হ'ব -4 6 এতিয়া এটো x1 আহিলে এটো y1 এটা আমি লিখি লৈছো আৰু p ৰ ভ্যালুখিনি আমি পুট কৰি দিছো আহি গ'ল ভ্যালুটো সো এটো আহি গ'ল p ৰ এক্সাক্ট ডিসটেন্সটো আমি পাম যেতিয়া x ৰ ভ্যালুটো মাইনাসত আহিব লাস্ট question number 10 আমি এটো কুইকলি সলভ কৰি লওঁ তাৰ পিছত আমাৰ এক্সাৰসাইজ 7.1 কমপ্লিট হৈ যাব চাই লোৱা আমাক ইয়াতে তাৰ ইকুৱেশ্যন বনাব লাগিব সো প্ৰথম আমি জানিলো যে ইহঁতৰ সম্পৰ্কটো সুধিছে কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে ফাইন্ড দ্য ৰিলেশন বিটুইন x and y such that the point xy is equidistant from the point 3 6 and -3, 4 যদি হে বিন্দুটা দিয়ে তাৰ পৰা যদি ইকুইডিস্টেন্স হয় মানে সমান দূৰত্ব থাকে মই তোমালোকক ডায়াগ্ৰাম দেখাই দিলে বুজি পাবা তোমালোকে আসামিজ মিডিয়ামৰ সকলেও চাই যোৱা ডায়াগ্ৰামটো দি দিয়া লগে লগে ধুনীয়াকৈ বুজি যাব পাৰিবা x axisত আমি লৈ লৈছো পইণ্ট p এতিয়া হে পইণ্ট p টো কি বুলি কৈছে দুটা পইণ্ট এটা নামগিটা নাই দিয়া আমি নামটো লৈ লম বাৰু 3 6 and -3 4 সো আমি q লৈ লৈছো 3 6 আৰু আনটো লৈছো r -3 and 4 পইণ্ট দুটা দেখিছা এতিয়া এই যেটো p পইণ্টটো কি বুলি কৈছে ইকুইডিস্টেন্ট বুলি কৈছে তাৰ মানে সমান দূৰত্বত আমি যেনেকৈ অলৰেডি কৰি আহি আছো তাৰ মানে কি pq = pr এতিয়া আমাক সুধিছে এই ইহঁতৰ ৰিলেশনটো কেনেকুৱা ধৰণে বনাব লাগে ইয়াত এনেকুৱা কোৱেশ্চন এটাই আছে ভাল ধৰণে চাই যাবা এই কোৱেশ্চনটো কেনেকৈ উলিয়াব লাগে একেবাৰে শৰ্ট খুব সহজ মাত্ৰ তোমালোকে কি কৰিব লাগে ফৰ্মুলাটো এপ্লাই কৰিব লাগে ফৰ্মুলাটো তোমালোকে এপ্লাই কৰিব জানিলে কিন্তু কথাটো হ'ল কি আমি এই কোৱেশ্চনটো আহিলে নাৰ্ভাস হ'ব নালাগে মেইন কথা হেতু তো তোমালোকে ভাবিব পাৰা এটো কেনেকৈ এপ্লাই কৰিম সো চাই লোৱা ধুনীয়াকৈ ডায়াগ্ৰামটো মনত ৰাখি লবা এতিয়া তোমালোকে যেহেতু গম পালাই pq = pr সো খালি প্ৰথমে এটো লিখি লবা ধৰা হল লিখি লবা এনেকৈ ঠিক আছে সো আমি pq = pr লিখিলো এতিয়া আমি কি কৰিম আমি অলৰেডি যিখিনি কাম কৰি আছো যেনেকৈ আমাৰ ডিসটেন্স ফৰ্মুলা মতে ভ্যালুখিনি বহাই দিছো সো ডিসটেন্স ফৰ্মুলা মতে ভ্যালুখিনি বহাই দিছো মই তোমালোকক প্ৰতিবাৰতে কৈ নাযাওঁ যে x1 y1 তোমালোকক মই প্ৰথমতে শিকাই লৈছো আৰু যদি প্ৰতিবাৰতে কৈ যাবলৈ হয় ভিডিওটো বহুতে দীঘল হৈ যাব ঠিক আছে গতিকে আমি পাতি ললো ভ্যালুখিনি এতিয়া আমি দুইফালে স্কয়াৰ ৰুটটো কেনসেল কৰি দিব পাৰো স্কয়াৰ ৰুটটো আমি অতৰাই দিম এতিয়া আৰু ভিতৰৰ ফিগাৰখিনি লিখি ললো আৰু এবিলাক কি হৈ আছে a - b হোল স্কয়াৰ হৈ আছে সো আমি a - b হোল স্কয়াৰ ভাঙি দিলো সো মই এবাৰ আকৌ দেখাই লৈছো a - b হোল স্কয়াৰ ফৰ্মুলা এটো আছিল সো আমি ডাইৰেক্ট পাতি দিছো এতিয়া হেমতে a square মানে 3 square হলে 9 হলে -2ab 2 * 3 * x - 6x plus x square আৰু ঠিক তেনেকৈ এটুকু ভাঙিব লাগিব 6 - y হোল স্কয়াৰ 6 square 36 minus 2ab 2 * 6 * y মানে -12y আৰু y square আহিব আনটো ফালেও ঠিক তেনেকৈ আমি কৰিম -3 square হলে যেহেতু 9 আহিব আৰু plus 6x plus x square okay plus 16 minus 8y plus y square বুজি পাইছা এখিনি এতিয়া আমি কটাকটি কৈ দিও যেকিটা যায় সো 9 9 দুইফালে গুছি যাব x square দুইফালে কেনসেল আউট হৈ যাব y square দুইফালে কেনসেল আউট হৈ গল থাকিলে -6x plus -6x plus 8y minus 12y minus 16 plus 36 আমি ইফালৰ পৰা গুটে ভ্যালুখিনি লৈ আনিলো মানে ঠিক আছে এতিয়া এটোটা ক্যালকুলেশন আহি যাব -12x then -4y কম পাইছে প্লাসে মাইনাসে মাইনাস হয় ঠিক তেনেকৈ ইয়াতো আহিব +20 আমি কিবা কমন লব পাইনি চাই লও একবাৰ यस -4 আমি কমন লব পাৰি ভিতৰত থাকিব 3x + y - 5 = 0 আৰু -4 টো যেহেতু এফালে তোমালোকে দেখিছা মাল্টিপ্লাই হৈছে ৰাইট সাইডে গুছি গলে ডিভাইড হৈ যাব আৰু 0 লগত ডিভাইড হলে তো 0 হৈ যাব গতিকে 3x + y - 5 = 0 এটো হৈ গল তোমালোকৰ ফাইনাল আনসাৰ যদি এটো কৈ থৈব পাৰা ফুল মাৰ্কস পাবা তোমালোকে এই ডায়াগ্ৰামটো সাইডত আঁকি লব পাৰা এই মেইন কোৱেশ্চনটো আঁকা দৰকাৰ নাই তোমালোকে সাইডত আঁকি লব পাৰা যেটো ৰাইট হ্যান্ড সাইডৰ কৰ্নাৰ থাকিব তাত আঁকি লব পাৰিবা বুজিবৰ কাৰণে ভাল হ'ব আৰু সামটো তোমালোকে খুব ধুনীয়াকৈ তেতিয়া কৰি যাব পাৰিবা আইডিয়া লগাই লগাই ঠিক আছে একদম সিম্পল ইমান চিন্তা কৰিবলগীয়া নাই